দোস্ত আপোনালোকে T800 আল্ট্ৰা স্মাৰ্ট ৱাটছত কেনেকৈ ৱালপেপাৰ ছেট কৰিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো কেনেকৈ ছেট কৰিব তো বলক। আপোনালোকে যাব লাগিব মোবাইলত স্ক্ৰীন ৰেকৰ্ডিং অন কৰিব লাগিব, তো এপ এটা আছে তো বলক। তো আপোনালোকে যাব লাগিব হাই ৱাটছ প্ৰ' এপ এটা আছে, এপত যাব লাগিব। দেখিছে ডাইল ছেটিংছ তলত স্ক্ৰল কৰিব লাগিব, ইয়াত দেখিছে ডাইল ছেটিং, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি তো বহুতকেইটা ইমেজ আহি যাব আপোনাৰ ওচৰত, তো আপোনালোকে যিটো দিব সেইটো চিলেক্ট কৰিব লাগিব। মই এইটো দি আছোঁ। পূৰা আপুনি ক্ৰপ চপ কৰিব পাৰে সেইখিনি পূৰাকৈ তো দি দিব। তো ইনষ্টল দি দিব। এনেকৈ ল'ডিং হৈ থাকিব। পিছত চাইছে আপুনি টাইম চাইম এনেকৈ হেৰি কৰিব পাৰিব, মিলাব পাৰিব। আৰু গইড দিব লাগিব। তো দেখিছে হৈ আছে আপোনাৰ পূৰা এনেকৈ হৈ থাকিব। তো গৰিত এনেকুৱা এটা ইমেজ আহি যাব আপোনাৰ ডাউনলোড হৈ থাকিলে। তো দেখিছে আপডেট ছাকচেছ হৈ গ'ল। তো মোৰ পূৰা কমপ্লিট। তো চাইছে হৈ গ'ল পূৰা কমপ্লিট। তো দেখিছে।